আৰম্ভ হল বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন। উদুলি মুদুলি বিজনী বৰলাও গাঁৱৰ ঠেংফাংখ্ৰী ফোঠাৰ। চিৰাং জিলাৰ বিজনীৰ সমীপৰ বৰলাও গাঁৱত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। তিনিদিনীয়াকৈ আয়োজন কৰা অধিৱেশনত আছে বিস্তৃত কাৰ্যসূচী। বড়ো ভাষাৰ সাহিত্য সম্পৰ্কীয় বিবিধ কাৰ্যসূচীৰ উপৰি অধিৱেশনস্থলীত বড়ো ৰীতি নীতি কৃষ্টি আদিও পৰিৱেশন কৰা হ'ব। শুকুৰবাৰে মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ উন্মোচন কৰি বড়ো সাহিত্য সভা অধিৱেশনৰ কাৰ্যসূচী মুকলি কৰে বিটিচিৰ স্থানীয় পাৰিষদ বা EM ধীৰাজ বৰগয়াৰীয়ে। ইয়াৰ পিছত ক্ৰমে মুকলি কৰা হয় মূল মঞ্চ, প্ৰতিনিধি শিবিৰ, প্ৰদৰ্শনী ইত্যাদি। অধিৱেশনত গ্ৰন্থমেলাৰ উপৰি জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ বিপণীও থাকিব। অভ্যৰ্থনা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰীয়ে জনালে বাকী দুদিনতো আছে বিস্তৃত কাৰ্যসূচী। 11 জানুৱাৰীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ 65 এনুৱেল কনফাৰেন্স বড়ো সাহিত্য সভা বিজনেছ হ'বলৈ গৈ আছে। আমি আশা কৰিছোঁ মানে ওপৰলৈ আমাক মানে খুব সুন্দৰকৈ এই অধিৱেশনকৈ 3টা যি অধিৱেশন 9, 10, 11 তাৰিখৰ খুব সুন্দৰকৈ পাতিবলৈ আমাক মানে সুযোগটো দিব। 11 তাৰিখত আমাৰ চিফ মিনিষ্টাৰ মানে আমাৰ ডাইনামিক চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব, BTC শিৱ হাগ্ৰামা মহৰী ডাঙৰীয়াও আহিব। গতিকে যিসকল অতিথি আহিব খুব সুন্দৰকৈ তেওঁলোকে মানে আমাক এইখিনি আপ্যায়ন কৰিবলৈ সুবিধা দিব আশা কৰিছোঁ। অসমৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূটান, বাংলাদেশ আদি দেশৰ পৰাও আহিব প্ৰতিনিধি। প্ৰতিনিধি অসমৰ বাহিৰৰ পৰা বাংলাদেশৰ পৰা অহাৰ কথা আছে, নেপালৰ পৰা অহাৰ কথা আছে, ভূটানৰ পৰা অহাৰ কথা আছে, দিল্লীৰ পৰা আহিব, ৱেষ্ট বেংগলৰ পৰা আহিব, নৰ্থ ইষ্টৰ যিমান মানে ৰাজ্য আছে সাত ভনীৰ পৰা সকলো মানে প্ৰতিনিধি আমাৰ ইয়াত আহিব আৰু সকলোৱে মানে ইয়াৰ বড়ো ভাষা সংস্কৃতি ইয়াৰ মানে লিটাৰেচাৰৰ যিমান যেনেকৈ আপগ্ৰেড কৰিব লাগে বিস্তাৰিত কৰিব লাগে তাৰ সম্পৰ্কে আলোচনা কৰিব। চিৰাং জিলা প্ৰশাসনেও আগবঢ়াইছে সকলো সহযোগ, জনালে জিলা আয়ুক্ত যতীন বৰাই। চিৰাং জিলাৰ কাৰণে এটা গৌৰৱময় দিন। 65তম বড়ো সাহিত্য সভা বৰলাং গাঁৱৰ ঠেংফাংখ্ৰী খেলপথাৰত ইতিমধ্যে শুভাৰম্ভৰ কাৰ্যসূচী হৈ গৈছে। মূল তোৰণ, পেণ্ডেল আৰু অন্যান্য কিছুমান গৃহ ইতিমধ্যে উদ্বোধন কৰা হৈ গৈছে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা। আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন অঞ্চলৰ পৰা লক্ষাধিক সাহিত্যপ্ৰেমী ৰাইজ ইয়াত উপস্থিত হ'ব। ইয়াৰ কাৰণে প্ৰশাসনে যথেষ্ট সষ্টম হৈ আছে। পুলিচ বিভাগৰ পৰা ধৰি PWD, হেল্থ সকলোকে আমি 24/7 ডিউটি লগাই দিছোঁ 3 দিনৰ কাৰণে, যাতে দূৰৰ পৰা অহা যিসকল আমাৰ অতিথি আহিব ইয়ালৈ তেওঁলোকৰ যাতে অসুবিধা নহয় তাৰ কাৰণে সকলো সষ্টম হৈ আছে। আশা ৰাখিছোঁ 3 দিন খুব সফলতাৰে আমাৰ এই কাৰ্যসূচী হৈ যাব আৰু সকলো সাহিত্যপ্ৰেমী অসমৰ ৰাইজক আমি আহ্বান কৰিছোঁ ইয়ালৈ আহক, দেখক বড়ো জাতিৰ সংস্কৃতি, সভ্যতা, কৃষ্টি, সাহিত্য সকলো উপভোগ কৰিব পাৰিব আৰু ধুনীয়াকৈ ইয়াত আমাৰ এক্সিবিশ্যন চেণ্টাৰো আছে, তাতো বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে দেখা পাব। আশা কৰিছোঁ সকলো ৰাইজে ইয়ালৈ আহিব আৰু মই সকলোকে ৱেলকামো কৰিছোঁ। এতিয়া অহা দেওবাৰলৈ উদুলি মুদুলি হৈ থাকিব বিজনী বৰলাও গাঁৱৰ ঠেংফাংখ্ৰী ফোঠাৰ। ভিডিঅ' জাৰ্নেলিষ্ট মানস শৰ্মাৰ সৈতে ঠেংফাংখ্ৰী ফোঠাৰৰ পৰা হেমন্ত কুমাৰ ৰায় আৰু জয়ন্ত কুমাৰ দেৱনাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।